এহঁতৰ আইডিটো উৰে দিয়ক আপোনালোকে অসমবাসী ফেচবুকত ইউটিউবত দিয়া কিছিলে এহঁতৰ চবকেইটা সেই কৰে ৰিপৰ্ট কৰক ময়ো ৰিপৰ্ট মাৰছোঁ ফেচবুকটো আইডিটো চব ফেচবুকত সেই কৈছোঁ ৰিপৰ্ট মাৰছোঁ আৰু ইউটিউবত ৰিপৰ্ট মাৰছোঁ এহঁতৰ গোটেই আইডিটো উৰে দিয়ক আৰু যিমানে দিব সিমানে আমি সেই কৰি থাকিম ৰিপৰ্ট মাৰি থাকিম গম পাইছানে যিমানে মাৰিম সিমানে আমি ৰিপৰ্ট মাৰি থাকিম গম পাইছে চেনেলত আমি এইটো মধ্যে নাচাওঁ অলপমান আহাৰ লগে লগে আমি চাই মাত্ৰ আমি ৰিপৰ্ট মাৰি দিম গম পাইছানে আমি এনেকুৱা সেই নকৰোঁ ৰিপৰ্ট মাৰক যদি চিনেমাখন গোটেই যদি সেই আহে মুভিখন আহে গোটেই মুভিখন অহাৰ লগে লগে চাব নালাগে ডাইৰেক্ট ৰিপৰ্ট মাৰিব লাগে আইডিটোৱে আকৌ উৰে দিব লাগে ফেচবুকত আইডিটোৱে ইউটিউবত আইডিটো গোটেইনে উৰে দিয়ক আপোনালোকে নমস্কাৰ মই যে আজি এটা অন্য এটা ব্লগ আনিছোঁ ব্লগটো হ'লে এনেকুৱা তোমাৰ ৰৈ বিনালে কিছু চিনেমাখন কিছিলে ইউটিউবত ফেচবুকত খণ্ড খণ্ড কৰি দি আছে না কিবা চাউণ্ড আহে না কিবা আহে এনেকুৱা কিয় কৰে আপোনালোকে হা মা দেউতাই কি হাক দিবা নোৱাৰে এইখন অসমীয়া চিনেমা দিবা নালাগে কিছু লগৰ কিছিলে চলিগিলানে কি হাক দিবা নোৱাৰে হা এইখন কি অসমীয়া চিনেমা দিবা নালাগে খণ্ড খণ্ড কৰি দি কিছু চিনেমা কিছু অসমীয়া চিনেমা কিছু উদ্যোগটোৱে সেই কৰি দি আছে আপোনালোকে বয়া কৰি দি আছে কিয় এনেকুৱা কিয় সেই কৰে ভুল কাম কৰে হা আপোনালোকে কি সেই নেকি জহৰা নেকি হা জহৰা সন্তান নেকি আপোনালোকে হা আপোনালোকে শিকিছিলে কষ্ট মূল্য কি বুজি নাপায় নেকি ইমান কি অসমীয়া কিছিলে ইমান কষ্ট কৰি মাত্ৰ কিছু চিনেমাখন সেই কৈছে বানাইছে আপোনালোকে কিছু খণ্ড খণ্ড কৰি দি আছে আকৌ চাউণ্ড নাহে আকৌ নাহে হা অসম কিছিলে এইগিলাখান কিছিলে সেই কৰক আপোনালোকে সেই কৰক যিমান আছে ভিডিঅ'গিলা চব ডিলিট কৰক নহ'লে তোমাৰ সেই লোৱা হ'ব একশ্যন লোৱা হ'ব আৰু আইডিগিলাখান অসমবাসী আইডিগিলাখান কিছিল সেই কৰক ৰিপৰ্ট কৰা আহোঁতে চব আইডিগিলাখান তোমাৰ ইউটিউবত ফেচবুকত চব সিহঁতৰ সেই কৰি দিয়ক উৰে দিয়ক আইডিয়ে কিছিলে চলাব নালাগা কৰি দিয়ক অসমবাসী সিহঁতৰ ইটাকলৈকে তোমাৰ ৰৈ বিনালে একে খণ্ড খণ্ড কৰি দি মাত্ৰ একে বিধান মাৰি দিলাক হা ইটা সেই কৰে এই মাত্ৰক দিব আপলোড কৰিব আৰু এই মাত্ৰক তোমাৰ ডিলিট কৰি দিব এই মাত্ৰক দিব এই মাত্ৰক ডিলিট কৰি দিব হা ইটাও তোমাৰ দি আছে তোমাৰ এতিয়া 5,000 10,000 সেই দি সেই আছে কিছিলে সেই আছে ৱাচ টাইম হৈ আছে হা 5,000 10,000 সেই আছে ভিউজ আছে দুটা ইণ্টাৰনেট আছে সেই কিছু চেনেলত ইটাকলৈকে তোমাৰ সেই কৰা ভিডিঅ' সেই কৰা নাই ডিলিট কৰা নাই ফেচবুকত ইউটিউবত এই কি কৰিব কওকচোন আপোনালোকে কি ক'ম আৰু এহঁতক জৰা সন্থা নেশুনতে কি ক'ম কওকচোন আপোনালোকে চাওকচোন কেনেকুৱা কিংকে দি আছে গোটেইখিনি মই সেই আনিছোঁ তথ্যটো আনিছোঁ আপোনালোকৰ ভিডিঅ'টো চাওক আপোনালোকে হা অলপমানৰ পইচাৰ কাৰণে চিনেমাখন বৰবাদ নকৰিব অলপমানৰ ভিউজৰ কাৰণে চিনেমাখন বৰবাদ নকৰিব আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ চিনেমাখন দিয়া বন্ধ কৰক ইউটিউবত ফেচবুকত দিয়া বন্ধ কৰক আপোনালোকে গম পাইছেনে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক নাংমানৰ পইচাৰ কাৰণে নাংমান সেয়ৰ কাৰণে চিনেমাখন দিয়া বন্ধ কৰক আপোনালোকে খণ্ড খণ্ড কৰি দি মাত্ৰ চিনেমা বৰবাদ কৰি দিছে আপোনালোকে নে কিবা চাউণ্ড আহে নে কিবা আহে কওকচোন নে কিবা আপোনালোকে ভিউজ পাব নে কিবা হ'ব কওকচোন আপোনালোকে দিয়া বন্ধ কৰক গম পাইছেনে অসমীয়া চিনেমাখন দিয়া বন্ধ কৰক আপোনালোকে ঠিক আছে অলপমান লাইকৰ কাৰণে দিয়া বন্ধ কৰক চিনেমাখন গম পাইছেনে আৰু আপোনালোকৰ এনেকুৱা ভয় নাই নে আপোনালোকৰ বাৰ বাৰ কৈ আছোঁ কিছু চিনেমাখনকে কিছিলে দিবা নালাগে বুলি ইউটিউবত ফেচবুকত আৰু সেইটো কামেই কৰি যি আছে আপোনালোকে বাৰ বাৰ খণ্ড খণ্ড কৰি দি বৰবাদ কৰি দি আছে চিনেমাখন হা নে কিবা চাউণ্ড আহে নে কিবা আহে হা ইতানে আধা ঘণ্টাৰ পিছত চাইছোঁ তোমাৰ চিনেমাখন তোমাৰ 9টা বজাত আপলোড কৰিছে ইটা এই মাত্ৰ চেনেলত চাল লগল তোমাৰ সেই হৈছে কিছিল ভিউজ আহিছে তোমাৰ 5,000 ভিউজ আছে আকৌ সেয়ে নাই অকল ভিউজ আহিছে বন্ধ কৰক 1 টকা এটা নাপায় আপোনালোকে পইচা বন্ধ কৰক গম পাইছেনে চিনেমাখন দিয়া ইউটিউবত দিয়া বন্ধ কৰক আপোনালোকে ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক গম পাইছেনে আৰু এটা মই সেই কৈছোঁ ব্লগ বানাইছিলোঁ কিয় কৰে এনেকুৱা আপোনালোকে তোমাৰ খণ্ড খণ্ড কৰি দি আছে আপোনালোকে ভিডিঅ'গিলা কিবা চাউণ্ড আহে না কিবা এনেকুৱা নকৰিব আপোনালোকে
হা এইগিলা সেই কৰক চেপ্টাৰটো সেই কৰক বন্ধ কৰক অলপমান ভিউজৰ কাৰণে অলপমান কিছু লাইকৰ কাৰণে কিছু সেই বন্ধ আপোনালোকে চিনেমাখন দিয়া বন্ধ কৰক সকলোৱে কি অসমবাসী চিনেমাখন তোমাৰ হলত চাবা যাবয়ে হা ইউটিউবত দিয়া অৰ্থ নাই ফেচবুকত দিয়া অৰ্থ নাই আপোনালোকে চাবা যাবয়ে যিমান যি কৰি আপোনালোকে হা অলপমান ভিউজৰ কাৰণে আপোনালোকে কিয় বৰবাদ কৰে চিনেমাখন হা এনেকুৱা নকৰব ৰিকুৱেষ্ট কৰিছোঁ আপোনালোকক চিনেমাখন একে খণ্ড খণ্ড কৰি দি মাত্ৰ বৰবাদ নকৰব চিনেমাখন এইটো একশ্যন লোৱা হ'ব আপোনালোকৰ কাৰণে গম পাইছা নাই এইগিলাখান আপোনালোকে ভুল কাম কৰিছে এইগিলাখান মা দেউতাই হাক দিবা নোৱাৰে হা তোমাৰ লগৰ ছোৱালীগিলাখানে হাক দিবা নোৱাৰে এনেকুৱা যে কৰি আছে আপোনালোকে চিনেমাখন খণ্ড খণ্ড কৰি একেবাৰে সেই দি আছে বৰবাদ কৰি দি আছে চিনেমাখন কিয় আপোনালোকে কি জৰা সন্তান নেকি আপোনালোকে জৰা সন্তান হা আপোনালোকে যে কিছু চিনেমাখন অসমীয়া চিনেমাখন একে বৰবাদ কৰি দিলা হা কিয় এনেকুৱা কৰে ভুল কাম আপোনালোকে হা অসমীয়া চিনেমাখনে বৰবাদ কৰি দিলা এতিয়া চাবা যাব হলত সেই চাবা যাব চিনেমা এখন এতিয়া কিছু হিন্দী চিনেমা বলিউডৰ চিনেমা একেবাৰে সেই কৰিব যাব এতিয়া চাবা যাব একেবাৰে চিনেমা এতিয়া একেবাৰে চিনেমাখনে বৰবাদ কৰি দিলে একেবাৰে এহুঁতে ইতাকলৈকে ইহঁতৰ ভয় নাই ইতাকলৈকে তোমাৰ সেই ইউটিউবত ফেচবুকত চিনেমা দিয়ে আছে খণ্ড খণ্ড কৰি ইমান ইহঁতৰ ভয় নাই ইহঁতক ধৰি মাত্ৰ চেণ্ডেলেদি নহয় ইহঁতক হুলাবাৰীদি সোমাই দিব লাগে ইহঁতক লাইফটো বৰবাদ কৰি দিব লাগে ইহঁতক একেবাৰে এনেকুৱা কাম নকৰব গম পাইছেনে অৰুণ যদি তুমি মোৰ প্ৰাণ তুমি মোৰ গান থ্যাংক ইউ ক'বলৈ আহিছা ফেশনেলি গান গায় কি কৰিবা তুমি পইচা ঘটিবা ঘটিলিহেঁতেন দুটামান পইচা নাই নাই বেছি দুখ পালা নাই নাই খুৰা কৈছোহে চান্স পালে প্ৰিন্সিপাল ৰিলেশ্যনশ্বিপ দুটা বেলেগ
লাহে লাহে মেলক এয়া আপোনালোকে চাব পাৰে ইউটিউব চেনেলটোৰ নাম হৈছে জুবিন গাৰ্গ আৰু ইয়াতে আপোনালোকৰ সাবস্ক্ৰাইবাৰ আছে 284 আৰু এয়া আপোনালোকে চাব পাৰে 6 ঘণ্টাত ইতিমধ্যে ভিউজ মাৰিছে মোটামুটি 5000 আৰু অকমান কম আৰু ইয়াতে কমেন্টত মানে সবে কৈছে ডিলিট কৰাৰ কথা কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই এই ইউটিউব চেনেলটোৰ যিগৰাকী মালিক নে মালিকনি নাজানো বাৰু আৰু দেখা পাইছে এয়া ডিউৰেশ্যনটো আপোনালোকে 2 ঘণ্টা 21 মিনিট 12 ছেকেণ্ড আৰু আপোনালোকে চাব পাৰে ইয়াতে যদি আমি এনেকুৱাকে দি দিওঁ আপোনালোকে সব চলি আছে এনেকুৱাকে এইটো একাউণ্ট সময়ক মই আটাইতকৈ ভাল কৰোঁ ইমান ধুনীয়া গোৱা তুমি মই বিচাৰো সকলোৱে তোমাৰ গান শুনক গাখীৰৰ বেপাৰো বেপাৰ গানৰ বেপাৰো বেপাৰ খালি বেচিব লাগে সব প্ৰকাৰ সব বেপাৰী তোমাৰ মা মৰিব শো মাছ গো I'm an artist. Artistৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় নভবা কথাও হঠাতে হয় চাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে এই সাগৰখন সঁচাকে বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি সব প্ৰকাৰ সব বেপাৰী তোমাৰ মা মৰিব শো মাছ গো I'm an artist. Artistৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় কথাও হঠাতে হয় চাগে পৃথিৱীৰ আটাইতকৈ ধুনীয়া ইমোশ্যনটোৱে মিউজিক বুজি পোৱাৰ আগতে এই সাগৰখন সঁচাকে বহুত ডাঙৰ সাঁতুৰিব পাৰিমনে তই ঠিকে আছনে একো নহয় একো নহয় চালা হাৰ্ট থ্ৰব তই কেতিয়া ৰৈ যাবি নেকি অকলে অকলে কিমান মদ খাবি পেকেটা লবি নেকি অকলে অকলে কিমান মদ খাব দাদা পেকেটা লবি নেকি
মানুহবোৰে মদ খায় কি পায় বাৰু টাইম আছে ভাই টাইম আছে বুঝি যাবি টাইম আমাৰ ইয়াকো ইয়াতে নামটো লিখাই দিওঁ বুলি ভাবিছো এদিন নহয় এদিন পাতলি থাকিব ইয়াৰ ওচৰলৈ চিন্তা নকৰিব ঘৰৰ ভাড়া কথাটো পাতিব লাগিছিল ন হ'ব তই গান বনাই থাক মোৰ অলপ মই খানা বনাই খুৱাই থাকিম পাছত প্ৰফিটৰ পৰা পাৰ্চেণ্টেজ দি দিবি যদি ইমানে পইচা দিবলৈ মন কৰিছ মই এটা টেলেণ্ট মেনেজাৰ ভাল লাগিছে ইয়ালৈ কলেজ লাইফটো হৈছে জীৱনৰ আটাইতকৈ বেষ্ট লাইফ ইয়াতে জীৱনৰ আটাইতকৈ ভাল বন্ধুবিলাক লগ পোৱা যায় নহয়নে আচ্ছা আজি মোৰ লগত এজন খুব খাস লগৰ আহিছে ৰাহুল তাক মঞ্চলৈ মাতি আছো এই ৰাহুল আহ न्यू रिलीज्ड मूवी हो या साउथ मूवी एक्सक्लूसिव हिंदी डब मूवी को देखने और डाउनलोड करने के लिए विजिट करें cinevoot.net पर এইটো সব লগ পোৱাৰ পিছত মোৰ লাগে মার্কেট হিলাই দিবি দেখুন এনেকে মই আহিছো গান বনাবলৈ তুমি এতিয়াই আহিব সময় পালা মই ভাবিছিলো মেনেজাৰৰ জেগাত মই পেমেণ্ট ল'ব লাগিব কিছুমানে মোক সুধো নকবা আৰু কাম এটা ফচি গৈছিলো এনিৱেজ হাউ ৱাজ দ্য শ্ব' আৰে গুলি শ্ব' হৈছে তামাম ছিংগাৰ এটা আছে ৰিয়েলি মোৰ লগত গালে আছে মানুহ পাগল হৈ গৈছে আহ তোমাক মই চিনাকি কৰাই দিম ঐ ৰাহুল মই যদি ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰি দিব কমেণ্ট কৰি দিব শ্বেয়াৰ কৰি দিব নমস্কাৰ জয় অসম